মৰমৰ অকণিহঁত, আজি আমি আমাৰ চৰাইবোৰৰ কথা পাতোচোন আহা। চৰাইবোৰ মাতবোৰ ইমান শুৱলা আৰু দেখাত বৰ সুন্দৰ নহয়নে? চৰাইবোৰ প্ৰকৃতিৰ সৰু সহায়ক। সিহঁতে পোক খায়। তোমালোকৰ বাৰীৰ শাক-পাচলিত থকা পোকবোৰ খাই আমাক ভাল খাদ্য পোৱাত সহায় কৰে। তাৰ বাবে কোনো কীটনাশক বা পইচা খৰচ কৰিব নালাগে। কিছুমান চৰাই ফুলৰ পৰা ৰস খায় আৰু ফুলবোৰক নতুন ফল-মূল দিয়াত সহায় কৰে। এই ধৰা আমাৰ অসমৰ আম, লিচুৰ গছবোৰ। চৰাইবোৰে বীজ লৈ উৰি গৈ দূৰত নতুন গছ সৃষ্টিতো সহায় কৰে। গছ বাঢ়িলে আমি বিশুদ্ধ বতাহ পাওঁ, ছাঁ পাওঁ। আমাৰ শগুনবোৰে গেলা-পচা জীৱ-জন্তু ভক্ষণ কৰি চৌপাশ পৰিষ্কাৰ কৰি ৰাখে। আমাৰ ৰোগ নহয়, আমি সুস্থ হৈ থাকিব পাৰোঁ। চৰাইৰ বাঁহবোৰ আমি ৰক্ষা কৰিব লাগে। তাত সিহঁতে কণী পাৰে, পোৱালি জগায়। যদি গছ কটা হয় বা বাঁহ ভাঙি দিয়া হয়, তেন্তে চৰাইৰ পৰিয়ালৰ ক্ষতি হয়। চৰাই কমিলে পোক বাঢ়ি যাব, গছ কমিব, আমাৰ খাদ্যও কমিব। তোমালোকে কি কৰিব পাৰা জানানে? গছত চৰাইৰ বাঁহ দেখিলে ভাঙিব নালাগে। মনে মনে নিৰীক্ষণ কৰিবা। বাৰীত পানীৰ পাত্ৰ এটা ৰাখিবা, যাতে চৰায়ে পানী খাব পাৰে। সময়ে সময়ে পানীখিনি সলনি কৰি থাকিবা। চৰাই চাবলৈ দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা, তাৰ ৰং-বিৰং পাখিবোৰ চাই মজা লোৱা। লগৰীয়াক কোৱা যে চৰাই আমাৰ বন্ধু। তোমালোকৰ সমনীয়া কোনোৱে যদি চৰাই ধৰে, তেন্তে তাক বাধা দিব লাগে, বুজাব লাগে। সকলোকে চৰাই সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰিব পাৰা। মনত ৰাখিবা, চৰাইবোৰক ভাল পোৱা মানে প্ৰকৃতিক ভাল পোৱা। আহা সকলোৱে মিলি কওঁ, এই চৰাই বন্ধু, আমি তোমালোকক ৰক্ষা কৰিম।